নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। গুৱাহাটী হাইকোৰ্টত এইবাৰ যি 367টা অল আছাম ডিষ্ট্ৰিক্ট ৱাইজ JEE ভেকেঞ্চি আহিছে, সেই ভেকেঞ্চিৰ ওপৰত ভিত্তি কৰি বহু প্ৰশ্ন হৈ আছে। তো সেই প্ৰশ্নবিলাকৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ। বিশেষকৈ লাষ্ট ইয়াৰ 2021ত অল আছাম ভিত্তিক এনেকুৱা ভেকেঞ্চি আহিছিলে, তেতিয়া পোষ্টকেইটা LDA কপিজ হিচাপে আছিলে। তেতিয়া মুঠ 237টা পোষ্ট আছিলে। সেই 237টা পোষ্টত যথেষ্ট এপ্লাই হৈছিলে আৰু এই এপ্লাই হোৱাৰ পিছত ৰিটেন টেষ্টত কোৱালিফাইড হৈ কিমান কেণ্ডিডেটে ভাইভা দিছিলে বা লাষ্ট ইয়াৰ কোন জিলাৰ কাট অফ কম আছিলে, এই ক্ষেত্ৰত সেই কাট অফ চাই আপোনালোকে যদি বেলেগ এখন জিলাৰ বাবে এপ্লাই কৰে তেনেহ'লে এইবাৰ লাভ হ'বনে নাই, আৰু লগতে এইবাৰ আগৰবাৰৰ তুলনাত বেছি কেণ্ডিডেটে ৰিটেন টেষ্ট কোৱালিফাই হ'ব নে নহ'ব সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে আমি গুৱাহাটী হাইকোৰ্টৰ বাবে দুখন PDF প্ৰস্তুত কৰিছোঁ, এখন অসমীয়া মাধ্যম আৰু এখন ইংৰাজী মাধ্যম। ইংৰাজী মাধ্যমখন মাথো 98 টকাত আপোনালোকে কিনি ল'ব পাৰে। সম্পূৰ্ণ চিলেবাছ কভাৰ হোৱাকৈ কণ্টেণ্ট ইয়াতে আগবঢ়োৱা হৈছে। অসমীয়া ছেকশ্যনটো আপোনালোকে ইয়াতে পাব। তাৰোপৰি লাষ্ট ইয়াৰৰ পেপাৰ JEE হওক বা অন্যান্য পেপাৰো ইয়াতে লাভ কৰিব। এনচাৰ কি হওক, ইংলিছ গ্ৰামাৰ প্ৰায় 2000 প্ৰশ্ন উত্তৰ প্ৰত্যেকখনতে পাব। তো এইকেইখন কিনিবৰ বাবে assamgkpdf.com ভিজিট কৰক অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰক। তো প্ৰথম কথা, যোৱাবাৰৰ তুলনাত যোৱাবাৰ 237+ আৰু অকণমান আছিলে দুখন জিলাৰ, তো তেনেকৈ প্ৰায় 250 ভেকেঞ্চি আছিলে আৰু এইবাৰ 367 ভেকেঞ্চি আছে মুঠ। অল ডিষ্ট্ৰিক্টত ভেকেঞ্চি আছে বুলি ক'ব পাৰি। আৰু যোৱাবাৰ পোষ্টকেইটা আছিলে LDA আৰু কপিষ্টৰ, কিন্তু এইবাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে মুকলি কৰি দিছে পোষ্টকেইটা। তথাপি যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি আছে, অৰ্থাৎ আপুনি এখন জিলাৰ বাবেহে এপ্লাই কৰিব পাৰে আৰু সেই জিলাৰ যিমান কেণ্ডিডেটে এপ্লাই কৰিছে সেই কেণ্ডিডেটসকলৰ ভিতৰতহে কাট অফ মাৰ্কটো দেখা যায়। অৰ্থাৎ লাষ্ট ইয়াৰৰ এখন জিলাৰ মুঠ এপ্লাইৰ কেণ্ডিডেট কাছাৰ জিলাৰ হয়, যিটো ৰিটেন টেষ্ট 11 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বুলি ইয়াতে লিখা আছে, LDA এণ্ড কপিষ্টৰ হয়। আৰু ডিষ্ট্ৰিক্ট ৱাইজ এনেকৈ লিষ্ট প্ৰকাশ কৰিছিলে। চাওক ইয়াতে জেনেৰেল মাৰ্কছ কিমান পাইছিলে, আছামিজ ছেকশ্যনত কিমান পাইছিলে তেনেকৈ আছে। আৰু মুঠ ইয়াতে 38টা কেণ্ডিডেটে ৰিটেন টেষ্ট কোৱালিফাই কৰিছে। আৰু এই কাছাৰ জিলাত মুঠ এপ্লাই কিমান হৈছিলে বাৰু? তো ইয়াতে মুঠ এপ্লাই হৈছিলে 1494, আৰু তাতে একচুৱেলি টোটেল ৰিটেন টেষ্টত 60টা কেণ্ডিডেটে কোৱালিফাই হৈছিলে। আৰু এখন লিষ্ট আছে, সেইখন লিষ্ট মই দেখুৱাব পৰা নাই আপোনালোকক। ইয়াতে মুঠ 19টা ভেকেঞ্চি আহিছিলে আৰু এই 19টা ভেকেঞ্চিত মুঠ এপ্লাই হৈছিলে 1494টা আৰু ৰিটেন টেষ্ট কোৱালিফাই কৰিছিলে 60জনে। আৰু ইয়াতে ৰিটেন টেষ্টৰ কাট অফ লোৱেষ্ট আছিলে 46, যথেষ্ট কম কাট অফ আছিলে। পোষ্টটো বেছি আছিলে তুলনামূলকভাৱে। আৰু ইয়াতে 1:3 ৰেচিঅ'ত একচুৱেলি 1:3 ৰেচিঅ'ত কেণ্ডিডেট কোৱালিফাই হৈছিলে ৰিটেন টেষ্টৰ পৰা। কিন্তু এইবাৰ 1:5 ৰেচিঅ'ত ৰিটেন টেষ্টত কোৱালিফাই কৰাব বুলি অফিচিয়েল এডভাৰটাইজমেণ্টত উল্লেখ আছে। তেনে ক্ষেত্ৰত এইবাৰ আগৰবাৰৰ তুলনাত ৰিটেন টেষ্টৰ পৰা অকণমান বেছি কেণ্ডিডেটে কোৱালিফাই হ'ব। তো ইয়াতে অফিচিয়েল এডভাৰটাইজমেণ্টত ডাইৰেক্টলি লিখা আছে 1:5 ৰেচিঅ'ত কোৱালিফাই হ'ব কেণ্ডিডেট। আৰু তাৰ পাছত হ'ব কম্পিউটাৰ স্কিল টেষ্ট, য'ত 35 নম্বৰ থাকিব। আৰু কম্পিউটাৰ স্কিল টেষ্ট 1:3 ৰেচিঅ'ত, অৰ্থাৎ যিমান ভেকেঞ্চি আছে, ধৰি লওক আপোনাৰ জিলাখনত 10টা ভেকেঞ্চি আছে, প্ৰথম অৱস্থাত 50টা কেণ্ডিডেটক ৰিটেন টেষ্টৰ পৰা কোৱালিফাই কৰি 50টা কেণ্ডিডেটক স্কিল টেষ্ট দিয়াব, কম্পিউটাৰ স্কিল টেষ্ট। আৰু কম্পিউটাৰ স্কিল টেষ্টৰ পৰা 30টা কেণ্ডিডেটক ভাইভালৈকে কোৱালিফাই কৰিব। আৰু ফাইনেলি 30টাৰ পৰা 10টা কেণ্ডিডেটে ফাইনেল চিলেকশ্যন লাভ কৰিব। তো এতিয়া নিশ্চয় গম পালে এইবাৰ বেছি কেণ্ডিডেট কোৱালিফাই হ'ব। এতিয়া লাষ্ট ইয়াৰৰ ক্ষেত্ৰত বা 2021ত ইয়াতে এই গোটেই লিষ্টখন আছে। তো এই লিষ্টখন মই নিজে আগৰবাৰৰ ডাটাখিনি কালেক্ট কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। কাছাৰ জিলাত কাট অফ আছিলে ৰিটেন টেষ্টৰ 46, ডিমা হাছাওত 55। কেটেগৰী ৱাইজ কাট অফটো অকণমান বেছি হৈ যাব পাৰে। এইটো আটাইতকৈ লৱেষ্ট, অৰ্থাৎ SC বা ST, প্লেন এৰিয়া বা হিল এৰিয়া, অথবা OBCও হয় কিছু ক্ষেত্ৰত, কাৰণ সেই ডিষ্ট্ৰিক্টখনত SC STৰ ভেকেঞ্চি নাছিলে, তেনেকুৱা হ'ব পাৰে। কিন্তু লৱেষ্ট কাট অফটো মই আপোনালোকক ইয়াতে দেখুৱাইছোঁ। এইবাৰ ইয়াতকৈ কাট অফ কম হ'ব পাৰে, কাৰণ JEE পোষ্ট হয়, পেপাৰখনৰ লেভেলটো অলপ হাৰ্ড হ'ব। তাৰোপৰি 1:5 ৰেচিঅ'ত কোৱালিফাই কৰিব। তাৰোপৰি ভেকেঞ্চি বেছি আছে। যোৱাবাৰ 237 প্লাছ ছামথিং 250 ছামথিং আছিলে, এইবাৰ 367 ভেকেঞ্চি আছে। তো তেনে ক্ষেত্ৰত এইবাৰ কাট অফ কমি যাব।
বৰপেটাত 57 আছিলে, বাক্সা জিলাত আছিলে 59, বঙাইগাঁৱত আছিলে 65, চিৰাঙত 50 আৰু ইয়াতে ভেকেন্সিবিলাক আপোনালোকে চাব পাৰে এপ্লাই ইয়াতে কাছাৰত বেছি হৈছিলে কাৰণ তাতে ভেকেন্সিও বেছি আছিলে ডিমা হাছাওত 10টা ভেকেন্সি 1000 এপ্লাই কৰিছিলে বৰপেটাত আৰু এপ্লাই হৈছিলে 11টা পোষ্টত 1700 কেণ্ডিডেটে এপ্লাই কৰিছে বাক্সাত এটা পোষ্টত 185 কেণ্ডিডেটে এপ্লাই কৰিছে বঙাইগাঁৱত 5টা পোষ্টত 893 চিৰাঙত 4টা পোষ্টত 234 আৰু আপোনালোকে অকনমান ভিডিওটো পোষ্ট কৰি বাকি লিষ্টখনো চাই লওক কামৰূপ মেট্ৰোত আটাইতকৈ বেছি এপ্লাই হৈছিলে 30টা পোষ্ট আছিলে 9891টা কেণ্ডিডেটে এপ্লাই কৰিছিলে ইয়াৰ পৰা 115টা কোৱালিফাই হৈছিলে আৰু কাট অফ গৈছিলে 64 আৰু যদি আটাইতকৈ কম কাট অফ কোড হৈছে আপোনালোকে চাই তেনেহলে চাওক ইয়াতে কৰিমগঞ্জ জিলাত 5টা পোষ্টত 359 এপ্লাই কৰিছিলে 17টা কেণ্ডিডেট কোৱালিফাই হৈছিলে 34 নম্বৰ লোৱেষ্ট মাৰ্ক আছিলে ইয়াতে আৰু কাট অফ আটাইতকৈ বেছি কোড বুলি ক'লে বঙাইগাঁও জিলাত 65 দৰং ডিস্ট্ৰিক্টত 67 ইয়াতে যথেষ্ট কাট অফ গৈছিলে 8টা পোষ্টত 1019 এপ্লাই কৰিছিলে 33 জনে পাস কৰিছিলে কাট অফটো বহু বেছি গৈছে তো ধেমাজিত 60 গোৱালপাৰাত 65 গৈছে গোলাঘাটত 64 যোৰহাটত 62 কামৰূপ মেট্ৰোত 64 কাট অফ আছিলে তো এনেকৈ চাবলৈকে গ'লে আৰু নলবাৰীত অকনমান কাট অফটো বেছি গৈছিলে 13টা পোষ্টত 2223টা এপ্লাই কৰিছিলে 63 কাট অফ আছিলে 25টা কোৱালিফাই কৰিছিলে ইয়াতে একচুয়ালি 25ৰ অকনমান বেছি হয় 13 39 সামথিং তেনেকুৱা ধৰণৰ কেণ্ডিডেটক ৰিটেন টেষ্টত কোৱালিফাই কৰা হৈছিল তো মুঠ 237 পোষ্টত 38260টা এপ্লাই হৈছিল বা প্ৰায় 38000 39000 তেনেকুৱা এপ্লাই হৈছিল বুলি ধৰক আৰু 944 সামথিং তেনেকুৱা কেণ্ডিডেটে ৰিটেন টেষ্টত কোৱালিফাই কৰিছিল অৰ্থাৎ 38 জনৰ ভিতৰত এজন কেণ্ডিডেটে ৰিটেন টেষ্ট কোৱালিফাই হৈছে তো এতিয়া আপোনালোকে চাওক বেলেগ জিলাৰ কাৰণে এপ্লাই কৰিলে আপোনাৰ লাভ হ'ব নে নাই তো তেনে ক্ষেত্ৰত হেতু আপোনাৰ নিজৰ চইচৰ কথা আপোনাৰ সুবুৰীয়া ডিস্ট্ৰিক্টখনৰ বাবে আপুনি এপ্লাই কৰিব পাৰে যদিহে ভাবে আপুনি তেনেকুৱা ঠাইত থাকিব পাৰিব বা যদি ঘৰৰ পৰা আপডাউনৰ সুবিধা হয় তেনেহলে আপুনি সুবুৰীয়া ডিস্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰে অথবা আটাইতকৈ বেছি ভেকেন্সি য'ত আছে তাতে এপ্লাই কৰিব পাৰে কাৰণ তাতে কাট অফটো কমি যোৱাটো স্বাভাৱিক কথা কিন্তু সকলোৱে তেনেকে ভাবোতে হয়তো আপোনাৰ ডিস্ট্ৰিক্টখনত এপ্লাই কেণ্ডিডেট কমি যাব আৰু আপোনাৰ ডিস্ট্ৰিক্টখনৰহে হয়তো কাট অফটো কমি যাব পাৰে তো তেনে ক্ষেত্ৰত এজন কেণ্ডিডেটে যেহেতু এখন জিলাৰ বাবে এপ্লাই কৰিব পাৰে হেতু আপোনালোকে নিজে ভালদৰে চাই চিন্তি এপ্লাই কৰিব আৰু ইয়াতে আটাইতকৈ ভেকেন্সি বেছি কোড আছে বুলি ক'লে এতিয়া সাউথ হলমাৰাত আটাইতকৈ বেছি ভেকেন্সি আছে আগৰবাৰ সাউথ হলমাৰা বুলি তেনেকৈ ভেকেন্সি ইয়াতে আমাৰ এই লিষ্টখনত নাছিলে আৰু ইয়াতে কামৰূপ মেট্ৰোত 22টা ভেকেন্সি আছে কিন্তু আপোনালোকে দেখিবলৈকে পাইছে কামৰূপ মেট্ৰোত আটাইতকৈ বেছি এপ্লাই হয় আৰু ইয়াৰ কাট অফটো যথেষ্ট হাই যাব হেতু স্বাভাৱিক কথা গোলাঘাটত 13টা ধুবুৰীত 13টা দৰং ডিস্ট্ৰিক্টত 16টা আৰু চৰাইদেউত অকনমান বেছি আছে 25টাকৈ ভেকেন্সি আছে তো এনেকুৱা ভেকেন্সি বিলাক আপোনালোকে নিজৰ জিলাখনৰ ভালদৰে চাই ল'ব আৰু আপোনাৰ কেটেগৰী অনুসৰি ভালদৰে চাই লোৱাটো ভাল ওবিচিৰ বাবে কিমান ভেকেন্সি আছে বা SC ST প্লেন এৰিয়া ST হিল এৰিয়া আনৰিজাৰ্ভত কিমান আছে এই সকলোবোৰ আপোনালোকে ভালদৰে চাই লৈ এপ্লাই কৰিব তো যিয়ে নহওক এইখিনি আপোনালোকৰ বাবে এটা ইনফৰমেশ্যন হিচাপে লৈ আহিলো আৰু ইতিমধ্যে আমি যিকেইখন PDF প্ৰস্তুত কৰিছো আপোনালোকে এইকেইখন কিনি ল'ব পাৰে আৰু কম দিনৰ ভিতৰত কমপ্লিট ষ্টাডি কিটৰ এটা কোৰ্স আপোনালোকৰ বাবে আগবঢ়াম PDF কোৰ্স আপোনালোকে য'ত টপিক ওয়াইজ সিলেবাস ওয়াইজ কন্টেন্ট লাভ কৰিব সম্পূৰ্ণ ইংৰাজী মাধ্যমত আমি হেতু প্ৰকাশ কৰিম আৰু লগতে যিটো অসমীয়া সেকশন হেতু আপোনালোকে তাতে পাব যথেষ্ট প্ৰশ্ন উত্তৰ হৈতে 10000 প্লাস প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে কমনছে আগবঢ়াম এটা PDF কোৰ্স হিচাপে হেতু আপোনালোকে কিনি ল'ব পাৰিব তো ভিডিওটো এইখিনি লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ